নমস্কাৰ AN টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাওঁহক আজি বাতৰিৰ শিৰোনাম দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰ ধেমাজিত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 20 বা 21 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী অহাৰ সম্ভাৱনাৰে লখিমপুৰৰ সভাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী প্ৰতিভাৱান অভিনেতা ৰাজীৱ ৰাজনীশৰ মঙলবাৰে অকাল বিয়োগ মহানগৰীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকী মৰাণত ভয়ংকৰ ৰেল দুৰ্ঘটনা দিনতে নিহত মৰাণ মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ 2024 বৰ্ষৰ বাজেট অধিৱেশনৰ তৃতীয়টো দিনৰ কাৰ্যসূচীত সদনৰ কেইবাখনো বিধেয়ক উত্থাপন লগতে উত্থাপন 3খন সংশোধনী বিধেয়কৰ এতিয়া বিতং বাতৰি 20 বা 21 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ সম্ভাৱনাৰে লখিমপুৰ বাইপাছৰ বৰিমূৰত হ'ব লগা সভাস্থলীত পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় কাৰ্যসূচী লখিমপুৰ ধেমাজি জিলাৰ মধ্যস্থল গোগামুখ চেতিয়া গাঁৱত 13 কোটি টকাৰে ব্যয় সাপেক্ষে নিৰ্মাণ সম্পন্ন কৰা দক্ষতা বিকাশ কেন্দ্ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰ ধেমাজি জিলালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 20 বা 21 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ সম্ভাৱনাৰে লখিমপুৰ বাইপাছৰ বৰিমুৰিত হ'ব লগা সভাস্থলী পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় কাৰ্যসূচী লখিমপুৰ ধেমাজি জিলাৰ মধ্যস্থল গোগামুখৰ চেতিয়া গাঁৱত 13 কোটি টকাৰে ব্যয় সাপেক্ষে নিৰ্মাণ সম্পন্ন কৰা দক্ষতা বিকাশ কেন্দ্ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ৰণোজ পেগু জয়ন্ত মল্ল বৰুৱা সঞ্জয় কিষাণ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাই 13 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গোগামুখৰ এইটো দ্বিতীয় কেন্দ্ৰ আৰু দুটা দক্ষতা কেন্দ্ৰ নিৰ্মাণৰ বাবে প্ৰচেষ্টা হাতত লৈছে চৰকাৰে আগন্তুক নিৰ্বাচনৰ পূৰ্বে লখিমপুৰকে ধৰি যোৰহাটৰ টিয়ক নলবাৰী আৰু শিলচৰত হ'ব মোদীৰ বিশাল নিৰ্বাচনী জনসভা আজি আমি গোগামুখত দ্বিতীয়টো চেণ্টাৰ কৰিলোঁ তৃতীয়টো চেণ্টাৰ অসমৰ নলবাৰীত আমি 2 এদিনত আৰম্ভ কৰিলোঁ গোগামুখৰ কেন্দ্ৰটোত আমি কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ যিটো আমাৰ বৰ্ড আছে তাৰ পৰাও সহযোগ কৰা হৈছে ফলত 90 দিনৰ বিনামূলীয়া প্ৰশিক্ষণ এটা আমি ইয়াতে কৰাব পাৰিম মই ভাবোঁ যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কাৰণে ই এটা ডাঙৰ সংযোজন ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু যুৱক যুৱতীসকলে বিশেষকৈ কৰ্মসংস্থাপনৰ পথ এটা বিচাৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনৰ সময়ত বিভিন্ন জেগালৈকে আহিব নিৰ্বাচনৰ আগতো আহিব গতিকে আমি 4-5টা স্থান মনতে ভাবি থৈছোঁ কিন্তু চূড়ান্ত হোৱা নাই এটা আমি যোৰহাটত টিয়কত এখন মিটিং কৰাৰ কথা ভাবিছোঁ এখন লখিমপুৰ এখন নলবাৰীত এখন শিলচৰ কিন্তু তেওঁ কিমান দিব পাৰে সময়ত বা প্ৰয়োজনো কিমান হয় সেইধৰণে কিন্তু আমি অলপ প্লেনিংবিলাক এডভান্স কৰি ছাৰ মোৰ সৰু দুটা প্ৰশ্ন আছিলে পাৰ্লিয়ামেণ্টত মোদী ডাঙৰীয়াই কৈছে যে এই সময়ত যদি নিৰ্বাচনত আমি NDA 400+ আৰু বিজেপি অকলে 370 আৰু ছাৰ মোদী ডাঙৰীয়া অসম ভ্ৰমণৰ পূৰ্বে আপুনি যে কৈছিলে 11.5 আৰু মোদী ডাঙৰীয়া আছে সেইটো পাহাৰ নাই আমি 11.5তে আছোঁ আৰু অসমত ডিলিমিটেশ্যনৰ পিছত আমি 11টা ছিটত নিশ্চিতভাৱে জিকিম আৰু এটা ছিটত 50-50 আছে আমি তাক ট্ৰাই কৰি থাকিম আজিয়ে ক'ব পৰা অৱস্থাত নাই তো যেতিয়া কেম্পেইন হ'ব কোন উঠিছে কোন উঠা নাই চাব পৰা যাব কিন্তু 11টা ছিট আমি জিকিম আৰু আধা ছিটত আমাৰ প্ৰতিদ্বন্দ্বিতা আৰু বাকী 2টা ছিটত আমি নিজিকিম এইটোৱে হ'ল অসমৰ নিৰ্বাচন কুকুৰক বিস্কুট দিয়াৰ প্ৰসংগত ৰাহুল গান্ধী মানসিকভাৱে এজন অসুস্থ ব্যক্তি বুলি কটাক্ষ মুখ্যমন্ত্ৰী হিমন্তৰ কালি তেওঁ এটা কুকুৰক ছাৰ বিস্কুট খুৱাইছিলে আৰু সেই কুকুৰটোৱে বিস্কুটটো খাবলৈ অস্বীকাৰ কৰাত বিস্কুটটো ছাৰ কাষতে থকা এজনক দি দিলে এই প্ৰসংগটো ছাৰ ৰাহুল গান্ধীয়ে এইটো সকলোৱে জানে যে তেওঁ মানে মানসিকভাৱে সুস্থিৰ চিন্তা কৰিব নোৱাৰা এজন মানুহ গতিকে দিনটো যদি তেওঁক আপোনালোকে চাই থাকে এনেকুৱা ভাইৰেল ভিডিঅ' বহুত বনাব পাৰিব গতিকে তেওঁৰ বহুত বেছি মেণ্টেলি বেলেঞ্চ মানুহ এজন তেওঁ নহয় পঞ্চায়তৰ ম্যাদ উকলাৰ হেতুকে 6 মাহলৈকে বিডিঅ'ই পৰিচালনা কৰিব পঞ্চায়ত চলিত বৰ্ষৰ আগষ্টত হ'ব পঞ্চায়ত নিৰ্বাচন এই 6 মাহ বিডিঅ'সকলে চলাব লোকসভা ইলেকশ্যনৰ পিছত আগতো সম্ভৱ নহয় গতিকে মোৰ মতেদি আজিৰ পৰা 6 মাহ বুলি ধৰি ল'লে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্টৰ ভিতৰত হৈ যাব আগষ্ট হ'লে ছাৰ এইটো বাৰিষা ছিজনে হ'ব বানপানী হ'ব তাৰ মাজতে ভোট দিয়াই দি দিব সেইটোলৈ টেনশ্যন নাই পঞ্চায়তত ঘৰতে ভোট আৰু যেনেকৈ নামঘৰত গধূলি যায়
তেনেকৈ ভোটগ্ৰহণ কেন্দ্ৰত গুচি যাব। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। মৰাণ মহাবিদ্যালয়ৰ সমীপত ৰেলৰ খুন্দাত থিতাতে নিহত মৰাণ মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ ৰাহুল চাংমাই। দিনৰ প্ৰায় 12 বজাত সংঘটিত হয় এই দুৰ্ঘটনা। মৰাণ মহাবিদ্যালয়ৰ সমীপত ৰেলৰ খুন্দাত থিতাতে নিহত মৰাণ মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ। নিহত ছাত্ৰজন হৈছে পানীতোলা গাঁৱৰ প্ৰশান্ত চাংমাইৰ পুত্ৰ ৰাহুল চাংমাই। দিনৰ প্ৰায় 12 বজাত মৰাণ ৰেলৱে লাইনত সংঘটিত হয় এই দুৰ্ঘটনা। ছাত্ৰজনে কাণত হেডফোন লগাই ৰেলৱে ট্ৰেকত বহি আছিল। সেই সময়তে ডিব্ৰুগড় অভিমুখী নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত নিহত হয় ছাত্ৰজন। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে মহমৰাৰ ৰাজহ চক্ৰ বিষয়া ইণ্ডিকা গগৈ। কলেজত পঢ়ি আছেনে? কোন ক্লাছত? এতিয়া কলেজ আহি গ'ল, এতিয়া ITI কৰিছে মৰাণ। কি হৈছিলে ঘটনাটো পঢ়িতে? এই মানে আমি তিনিটা আহিছিলোঁ দেই, ৰুটি খালোঁ ধাবাত। ৰুটি খোৱাৰ লগে লগে হেডফোন লগাই পিনে এইপিনে গুচি গ'ল। পটকনে মাৰি দিলে ট্ৰেইনে। কোনখন ট্ৰেইন আছিলে গম পায়? নেপাওঁ, ট্ৰেইনখন এতিয়া গৈছে। সি হেডফোন লগাই আছিলে নি? হেডফোন লগাই আছিলে, সেইকাৰণে গম নাপালোঁ। আমি কলেজতে আছিলোঁ, তাৰপিছত আমাৰ ষ্টুডেণ্ট বুলি আমি দৌৰি আহিলোঁ কলেজৰ পৰা, আৰু আহি দেখিলোঁ যে ৰাহুল চাংমাই বোলে এজন ছাত্ৰক ট্ৰেইনে কাটি থৈ গ'ল, আৰু তেওঁ আমাৰ এক্স ষ্টুডেণ্ট আছিলে ৰাহুল চাংমাই। এইখিনিয়ে আমি জানো। আৰু মই অহালৈকে তেওঁ জীয়াই আছিলে। তেওঁ ফোনত ব্যস্ত আছিলে বুলি কৈছে মানুহখিনিয়ে, তেনেকৈ কৈছে যে ফোনত ব্যস্ত আছিলে, সেইবাবে তেওঁ নুশুনিলে কিজানি, ট্ৰেইন অহাৰ মানে বতৰাটো নাপালে, সেইটো কাৰণে এনেকুৱা হ'ল বুলি ৰাইজে কৈছে। যিখিনিয়ে দেখি আছিলে তেওঁলোকে তেনেকৈ। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। অসমীয়া ছবি জগতৰ বাবে এক দুখবৰ। যোৱা 27 জানুৱাৰীত দুৰ্ঘটনাত পতিত হোৱা জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনীছে মহানগৰীৰ নেম কেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। অসমীয়া ছবি জগতৰ বাবে এক দুখবৰ। প্ৰতিভাৱান অভিনেতা ৰাজীৱ ৰাজনীছ ওৰফে বাপনৰ মঙলবাৰে অকাল বিয়োগ হয়। মঙলবাৰে মহানগৰী নেম কেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। খবৰ অনুসৰি যোৱা 27 জানুৱাৰীত শ্বুটিং শেষ কৰি ঘৰলৈ উভতাৰ পথত বৈশিষ্ট্যৰ সমীপত এক পথ দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল সুদৰ্শন তথা প্ৰতিভাৱান অভিনেতা ৰাজীৱ ৰাজনীছ। কিন্তু জীৱন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ৰাজীৱ ৰাজনীছ। চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে হঠাৎ অকাল মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীয়ে। উল্লেখযোগ্য যে বহু অসমীয়া ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল ৰাজনীছে। লগতে ভ্ৰাম্যমাণ জগততো নিজৰ বলিষ্ঠ অভিনয়েৰে অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকী। বিশেষকৈ খলনায়কৰ চৰিত্ৰত দুৰ্দান্ত অভিনয়ৰ বাবে জনপ্ৰিয় আছিল ৰাজীৱ ৰাজনীছ। শেহতীয়াকৈ ৰাজীৱক যতীন বৰাৰ ৰাঘৱ চলচ্চিত্ৰখনত খলনায়কৰ এটা বলিষ্ঠ চৰিত্ৰ ৰূপায়ণ কৰা দেখা গৈছিল। ৰাজীৱ ৰাজনীছৰ ঘৰ নগাঁও কৰয়নীত। অভিনেতাগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অসমীয়া চলচ্চিত্ৰ জগতত। এই শোকৰ খবৰত ম্ৰিয়মান হৈ পৰিছে তেওঁৰ অনুৰাগীসকলো। মহানগৰী নেম কেয়াৰ হস্পিটেলত এতিয়া ভিৰ কৰিছে অজস্ৰ অভিনেতা অভিনেত্ৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। বাতৰিৰ মাজলৈ। অসম বিধানসভা 2024ৰ বাজেট অধিৱেশনৰ আজি তৃতীয়টো দিন। বুধবাৰে এই অধিৱেশনত 6খন বিধেয়ক আৰু 3খন সংশোধনী বিধেয়ক উত্থাপিত কৰা হয়। পঞ্চদশ অসম বিধানসভাৰ 2024 বৰ্ষৰ বাজেট অধিৱেশনৰ আজি তৃতীয়টো দিনৰ কাৰ্যসূচীত সদনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়।
এই বাজেট অধিৱেশন 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু অহা 28 ফেব্ৰুৱাৰীলৈ চলিব। জানিব পৰা মতে আজি বিধানসভাত 6খন বিধেয়ক উত্থাপিত কৰাৰ লগতে ইয়াৰে 3খন সংশোধনী বিধেয়ক। বুধবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনত উত্থাপিত হ'ব লগা বিধেয়ক কেইখন হৈছে দ্য শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি বিল 2024, দ্য কুকৰাঝাৰ ইউনিভাৰ্চিটি বিল 2024, আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বিল 2024, দ্য দেউৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024, দ্য সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024, দ্য তিৱা অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। ডিব্ৰুগড় চহৰস্থিত ইণ্ডিয়া ক্লাব এণ্ড থিয়েটিকেল ইনষ্টিটিউশ্যনত সম্পূৰ্ণ ৰীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হোৱা আদ্য শ্ৰাদ্ধতে প্ৰয়াত সাংবাদিক সঞ্জীৱ নন্দীৰ এখন শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। দৈনিক যুগশংখ কাকতৰ ডিব্ৰুগড়ৰ ব্যুৰো চিফ প্ৰয়াত সঞ্জীৱ নন্দীৰ আদ্য শ্ৰাদ্ধ উপলক্ষে ইণ্ডিয়া ক্লাব এণ্ড থিয়েটিকেল ইনষ্টিটিউশ্যনত এখন গ্ৰন্থ উন্মোচন কৰা হয়। ডিব্ৰুগড় চহৰস্থিত ইণ্ডিয়া ক্লাব এণ্ড থিয়েটিকেল ইনষ্টিটিউশ্যনত সম্পূৰ্ণ ৰীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হোৱা আদ্য শ্ৰাদ্ধতে প্ৰয়াত সাংবাদিকগৰাকীৰ স্মৃতিত উন্মোচন কৰা হয় গ্ৰন্থখন। উল্লেখ্য যে ডিব্ৰুগড়ৰ জ্যেষ্ঠ তথা দৈনিক যুগশংখ কাকতৰ সাংবাদিক সঞ্জীৱ নন্দী যোৱা 22 জানুৱাৰীত ইহলীলা সম্বৰণ কৰিছিল। প্ৰায় 3টা দশক ধৰি নিস্বাৰ্থভাৱে সংবাদ সেৱা আগবঢ়াই অহাৰ উপৰিও প্ৰয়াত নন্দীয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ ডিব্ৰুগড়ৰ সমাজ জীৱনৰ বাবে সেৱা আগবঢ়াই গৈছিল। সেই উপলক্ষে ইণ্ডিয়া ক্লাব এণ্ড থিয়েটিকেল ইনষ্টিটিউশ্যনৰ দ্বাৰা প্ৰকাশিত স্মাৰক গ্ৰন্থখনি উন্মোচন কৰি পৰিয়ালৰ হাতত অৰ্পণ কৰা পৰিলক্ষিত হয়। আজি সঞ্জীৱ নন্দীৰ শ্ৰাদ্ধ আজি 3 দিন আগত হৈ গ'ল। আজি তাৰ মৎস্য স্পৰ্শ চলিছে আৰু তাৰ প্ৰতি শ্ৰদ্ধা জনাই আজি আমাৰ সৰু এটা অনুষ্ঠান হৈ গ'ল। তাত তেওঁৰ এটা শ্ৰদ্ধাঞ্জলি এটা পুস্তিকা উলিওৱা হ'ল আৰু যিকোনো মৃত্যুটো বাৰ্তা আনে, কিন্তু সঞ্জীৱ নন্দীৰ মৃত্যুটো মানি ল'ব পৰা নাই কোনো আমি। আৰু তেওঁ মানে ইণ্ডিয়া ক্লাব অন্তঃপ্ৰাণ আছিলে আৰু তেওঁ প্ৰেছৰ লগতো জড়িত আছিল। বাকী মই তেনেকুৱা জড়িত নাই যদিও কিন্তু ইণ্ডিয়া ক্লাব বুলি তেওঁ ইণ্ডিয়া ক্লাবৰ ভালৰ কাৰণে যিমানখিনিলৈকে যাব পাৰে তেওঁ গৈছিলে আৰু তেওঁৰ মৃত্যুত আমি সকলোৱে শোকাহত। ডিব্ৰুগড় এটা ভাল এটা মানুহ হেৰুৱাল। এটা নাটকৰ লগতো জড়িত হৈ আছিলে। ইণ্ডিয়া ক্লাব যিমান নাটক প্ৰেজেণ্ট কৰিছে তাৰ ভিতৰত প্ৰত্যেকটোতে তেওঁ পাৰ্ট লৈছিলে আৰু ভাল নাট্যকৰ্মী আছিলে তেওঁ, আৰু প্ৰেছ ক্লাবৰ লগতে ভালকৈ জড়িত হৈ আছিলে যিমানখিনি মই জানো। তেওঁৰ আত্মা সদ্গতি কামনা কৰিলোঁ, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তেখেতৰ পৰিবাৰে যাতে শক্তি পায়, ভগৱানৰ ওচৰত এইখিনি প্ৰাৰ্থনা কৰিলোঁ। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। মৰাণ মেডিকেল চেণ্টাৰৰ সন্মুখত DI বাহনে পথৰ কাষত ৰৈ থকা দুগৰাকী নাৰ্ছক খুন্দিয়ালে। ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে মৰাণ আৰক্ষীয়ে। অন কেমেৰা মৰাণ মেডিকেল চেণ্টাৰৰ সন্মুখত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। পথৰ কাষত ৰৈ থকা দুগৰাকী নাৰ্ছক খুন্দিয়ালে AS04BC8751 নম্বৰৰ DI বাহনে। কথামপি প্ৰাণ ৰক্ষা বীণাপানী গগৈ আৰু বিমলা বিশ্বকৰ্মা নামৰ নাৰ্ছ দুগৰাকীৰ। মৰাণ মেডিকেল চেণ্টাৰত কৰ্মৰত নাৰ্ছ দুগৰাকীয়ে নিজৰ কৰ্ম কৰি ঘৰলৈ যাবৰ বাবে ৰিক্সাৰ অপেক্ষাত ৰৈ আছিল। সেই সময়তে ডিব্ৰুগড় ফালৰ পৰা অহা DI বাহনখনে খুন্দিয়াই দিয়াত উফৰি পৰে নাৰ্ছ দুগৰাকী। আঘাতপ্ৰাপ্ত নাৰ্ছ দুগৰাকীক ততাতৈয়াকৈ মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে মৰাণ মেডিকেল চেণ্টাৰৰ CCTV কেমেৰাত। ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে মৰাণ আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। আজিৰে পৰা আৰম্ভ হ'ল ভেলেণ্টাইন উইক। ভেলেণ্টাইন ডেৰ প্ৰথম দিনটো অৰ্থাৎ 7 ফেব্ৰুৱাৰীৰ দিনটো ৰ'জ ডে হিচাপে উদযাপন কৰা হ'ল। প্ৰতিশাল প্ৰেমিক যুগলে ইজনে ইজনক গোলাপ ফুল দি নিজৰ প্ৰেম প্ৰকাশ কৰে। ফেব্ৰুৱাৰী মাহৰ আগমনৰ লগে লগে পৃথিৱীখন ৰোমান্টিক অনুভৱেৰে ভৰি পৰে। আজিৰে পৰা আৰম্ভ হৈছে ভেলেণ্টাইন ডেৰ বিশেষ সপ্তাহজোৰা দিনৰ। সেইবাবেই এই মাহটোক প্ৰেমৰ মাহ বুলিও কোৱা হয়। প্ৰেমিক যুগলে অতি আগ্ৰহেৰে অপেক্ষা কৰে এই সময়লৈ। এই 7 দিনীয়া ভেলেণ্টাইন সপ্তাহৰ আৰম্ভণি হয় ৰ'জ ডেৰ পৰা, যিটো নেকি আজি অৰ্থাৎ 7 ফেব্ৰুৱাৰী। প্ৰতিশাল প্ৰেমিক যুগলে ইজনে আনজনক গোলাপ ফুল দি নিজৰ প্ৰেম প্ৰকাশ কৰে। উল্লেখ্য যে আজিৰ দিনটোত বজাৰত বিভিন্ন প্ৰকাৰৰ গোলাপৰ যথেষ্ট চাহিদা আছে।
ৰাজ্যখনৰ লগতে ডিব্ৰুগড়ৰ স্থানীয় বজাৰসমূহতো দেখা গ'ল আজি বিভিন্ন ৰঙৰ গোলাপৰ থোপা যাক ক্ৰয় কৰিবলৈ বজাৰত ভিৰ হৈছে গ্ৰাহকৰ। I love you. Do-do-do. Do-do-do. Yeah, yeah, yeah. I love you. Ooh. कुछ नहीं, हम तो मेरे फ्रेंड के लिए खरीदा है। रोज डे तो फ्रेंड्स के साथ भी मना सकते हैं, बस। गुलाब अपने गर्लफ्रेंड को नहीं, अपने दोस्त को भी दीजिए, सबको गुलाब दीजिए और एक दूसरे को गुलाब देके हंसी रखिए एक दूसरे के मुख में। ये हाँ, प्यार का महीना है। आज रोज़ डे है, कल प्रपोज डे है, ऐसे काफ़ी सारे दिन हैं। तो 14 तारीख को वैलेंटाइन डे है। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। মঙলবাৰে ডিব্ৰুগড় চকিডিঙি স্থিত ডক্টৰ শিৱনাথ বৰুৱা টেবুল টেনিছ হলটি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই হলটি ডিব্ৰুগড় পৌৰসভাৰ তত্বাৱধানত মুকলি কৰি দিয়ে পৌৰপতি ডাক্তৰ সৈকত পাত্ৰই। লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানত। ডিব্ৰুগড়ত অব্যাহত থকা ধাৰাবাহিক উন্নয়নৰ অংশ হিচাপে মঙলবাৰে ডিব্ৰুগড় চৌকিডিঙিস্থিত ডাক্তৰ শিৱনাথ বৰুৱা টেবুল টেনিছ হলটিৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। খেলাৰ অনুপযোগী হৈ থকা এই হলটি ডিব্ৰুগড় পৌৰসভাৰ তত্বাৱধানত পুনৰ নিৰ্মাণ কৰি খেলুৱৈৰ বাবে পুনৰ মুকলি কৰি দিয়ে ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাক্তৰ সৈকত পাত্ৰই। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সম্পাদক নিৰঞ্জন শইকীয়াই আদৰণি ভাষণ তথা উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানত পৌৰপতিৰ উপৰিও ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাক্তৰ দেৱজিৎ দত্ত, সম্পাদক নিৰঞ্জন শইকীয়া, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়, দীপুৰঞ্জন মাকৰাৰী, জ্যেষ্ঠ সাংবাদিক মানস দত্তৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এইটো অলপ ৰিনোভেশ্যন কৰা হৈছে। যিখিনি বস্তু অলপ ডেমেজ হৈ আছিল, ওপৰত পানী পৰিছিলে। এইটো ডক্টৰ শিৱনাথ বৰুৱাৰ যোনটো মেমৰিয়েল এটা অডিটৰিয়াম, এইটো হলটো টেবুল টেনিছ হল ল'ৰা ছোৱালীৰ কাৰণে আজি মুকলি কৰা হৈছে। আগতে পানী পৰিছিলে কাৰণে ইয়াত সম্পাদক নিৰঞ্জন শইকীয়া ডাঙৰীয়াই মোক ৰিকুৱেষ্ট কৰিছিলে কৰিব পাৰি নেকি। অকল টিন আৰু ৰূপকেইটাই কৰা হৈছে। আগৰ পৰা আছিলে, এইটো কেইবাবছৰ ধৰি আছিলে, কিন্তু খেলাৰ উপযুক্ত হোৱা নাছিলে। আৰু এইকাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰাৰ পিছত আমি এইটো অলপ ৰিনোভেশ্যনেই কৰা হৈছে। আশা কৰিছোঁ ল'ৰা ছোৱালীবোৰ ইয়াত খেলি পেলাই ভালকৈ খেলিব আৰু উন্নতি কৰিব পাৰিব। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতিয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।